8 দিনৰ বাবে গৈ মহাকাশত প্ৰায় 9 মাহ আবদ্ধ হ'বলগীয়া হৈছিল ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছ। লগত আছিল আন এগৰাকী মহাকাশচাৰী বাটছ উইলমৰ। আজি সুকলমে ঘূৰি আহিল দুয়ো। এই কথা আমি ইতিমধ্যে সকলোৱে জানিব পাৰিছোঁ। কিন্তু আমাৰ দৰে লোকৰ মনত এনে আশ্চৰ্যকৰ কাৰুকাৰ্যক লৈ বহু প্ৰশ্নৰ উদয় হয়। স্বাভাৱিক কথা। পৃথিৱীখনৰে সকলো ঠাইলৈ যাব নোৱাৰা আমি নিশ্চিতভাৱে আচৰিত হ'ম পৃথিৱীৰ বাহিৰতো আমাৰ দৰে কোনো মানুহ বহুদিন কটাই অহা বিষয়টোক লৈ। ক'তনো আছিলগৈ সুনিতা উইলিয়ামছৰ লগতে উইলমৰ? বিজ্ঞানৰ ভাষাত নহয়, আমাৰ সাধাৰণ ভাষাত এইদৰে বুজোৱা হওক। আমি যে শুনি থাকোঁ কোনো লোক মহাকাশলৈ গৈছে, তেওঁলোক থাকেগৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত। ই হৈছে এক বৃহৎ মহাকাশ কেন্দ্ৰ, অৰ্থাৎ এটা গৱেষণাগাৰ, যাক 5টা মহাকাশ সংস্থা আৰু তেওঁলোকে নিয়োগ কৰা ঠিকাদাৰৰ দ্বাৰা পৃথিৱীৰ নিম্ন কক্ষপথত নিৰ্মাণ কৰা হৈছিল। আমেৰিকাৰ নাছা, ৰাছিয়াৰ ৰকসমছ, ইউৰোপৰ ESA, জাপানৰ JXA আৰু কানাডাৰ CSA নিৰ্মাণ কৰিছিল এই গৱেষণাগাৰটো। তাত থাকি মহাকাশ সম্বন্ধীয় বিভিন্ন বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কৰা হয়। এই গৱেষণাগাৰ নিৰ্মাণ কৰোঁতে সময় লাগিছিল প্ৰায় এটা দশকতকৈও অধিক। যদিও কেইবাখনো দেশ মিলি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটো প্ৰতিষ্ঠা কৰিছিল, তথাপি এই ক্ষেত্ৰত আগভাগ লৈছিল নাছাই। এখন বিশেষ যান স্পেচ শ্বাটলৰ জৰিয়তে প্ৰয়োজনীয় সামগ্ৰীসমূহ তালৈ লৈ যোৱা হৈছিল। ISSৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত তালৈ মহাকাশচাৰী মহাকাশ গৱেষকসকলক অনা নিয়াৰ চিন্তা কৰা হৈছিল। এই কামৰ দায়িত্ব লৈছিল ৰাছিয়াই। প্ৰথম পৰ্যায়ত ৰাছিয়াৰ সয়ুজ নামৰ যানখনৰ জৰিয়তে এই কাম কৰা হৈছিল। ইয়াৰ পাছতে আমেৰিকাই চিন্তা কৰিলে কেৱল ৰাছিয়াৰ সয়ুজ কিয়, বেলেগ দেশেওতো ISSলৈ মানুহৰ লগতে সামগ্ৰী অনা নিয়া কৰিব পাৰিব লাগিব। ভবামতেই কাম বিমান নিৰ্মাণকাৰী সংস্থা বয়িঙে ষ্টাৰলাইনাৰ নামৰ আন এখন মহাকাশযান নিৰ্মাণ কৰিলে। সেই ষ্টাৰলাইনাৰতে অভিজ্ঞ মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু লগতে বাটছ উইলমৰক যোৱা বছৰৰ 5 জুনত লৈ যোৱা হ'ল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ। মহাকাশযানখন গ'ল ঠিকেই, কিন্তু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সংস্পৰ্শলৈ যোৱাৰ সময়তে হিলিয়াম লিক হোৱাৰ লগতে থ্ৰাষ্টাৰ ছেটৰ সমস্যাই দেখা দিলে। অৰ্থাৎ সেইখন যানে মহাকাশচাৰী দুগৰাকীক ঘূৰাই আনিবলৈ সক্ষম নহ'ব। ফলত সন্ধান কৰিবলগীয়া হ'ল বিকল্প ব্যৱস্থাৰ। কাষ চাপিবলগীয়া হ'ল ইলন মাস্কৰ। ইলন মাস্কৰ SpaceX কোম্পানীৰ জৰিয়তে ইতিমধ্যে এনে বহু মহাকাশ পৰিক্ৰমা সম্পূৰ্ণ কৰিছে। তেওঁকে দায়িত্ব দিয়া হ'ল, যি SpaceXৰ ড্ৰেগন ফ্ৰিডম নামৰ যানখনে সুনিতা আৰু বাটছক পৃথিৱীলৈ ঘূৰাই আনিবলৈ সক্ষম হ'ল। এতিয়া প্ৰশ্ন হ'ল, যোৱা বছৰৰ 5 জুনৰ পৰা ইমান দীঘলীয়া সময় থকা দুই মহাকাশচাৰীয়ে কি খাই আছিল? এই সময়ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুনিতা উইলিয়ামছ আৰু উইলমৰহে আছিল নেকি? নহয়, সুনিতা উইলিয়ামছ আৰু উইলমৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা সময়ছোৱাতে বহু মহাকাশচাৰীয়ে অহা যোৱা কৰি আছিল। কিছু সময় পূৰ্বে কৈছিলোঁ ৰাছিয়াৰ সয়ুজ নামৰ যানখনৰ কথা। সেই যানখন চলিয়েই আছিল। সেই যানখনৰ জৰিয়তেই এই দুই মহাকাশচাৰীৰ বাবে প্ৰয়োজনীয় খাদ্য, ঔষধ আদি সকলো লাভ কৰা হৈছিল। যদিহে মহাকাশ কেন্দ্ৰটোলৈ যান গৈয়ে আছিল, তেন্তে তাতে এই দুই মহাকাশচাৰীকনো কিয় লৈ আহিব পৰা নাছিল? ইলন মাস্কৰ ক্ৰিউ ড্ৰেগন ফ্ৰিডম নিৰ্মাণ হোৱালৈকে 285 দিন ৰ'বলগীয়া হ'ল কিয়? এনে প্ৰশ্নৰো হয়তো উদয় হ'ব। আচলতে এনেধৰণৰ অভিযানবিলাকত কোন কেতিয়া মহাকাশলৈ যাব, কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব, এইসমূহ পৰিকল্পনা বহু আগতেই কৰা হয়। আনো বুলিয়েই বেলেগক লৈ আনিবলৈ অসুবিধা হয়। তথাপি বিশেষ পৰিস্থিতিত আন মহাকাশচাৰীকো ঘূৰাই আনিবলগীয়া হয়। কিন্তু অভিজ্ঞ মহাকাশচাৰী সুনিতা উইলিয়ামছে নিজে ষ্টাৰলাইনাৰৰ যানখনলৈ অপেক্ষা কৰিলে, যাতে আনৰ অসুবিধা নহয়। আচলতে এনে ঘটনা আগতেও হৈছিল। এনে পৰিঘটনাৰ বাবে স্পেচ এজেঞ্চিসমূহ সাজুৱে হৈ থাকে। সুনিতা উইলিয়ামছ গৈছিল বেলেগ এখন যানত, আহিবলগীয়া হ'ল বেলেগ এখনত। তেন্তে কিদৰে ড্ৰেগন ফ্ৰিডমৰ কাৰুকাৰ্যবোৰ জানিলে তেওঁ? অসুবিধা হোৱা নাছিলনে? নতুন যানখন চলোৱাৰ অভিজ্ঞতা সুনিতা উইলিয়ামছৰ নিশ্চয় নাই। প্ৰকৃততে ISSৰ পৰা ঘূৰি অহাৰ সময়ত কৰিবলগীয়া কাৰিকৰী কামসমূহ ইতিমধ্যে কৰাই হৈছিল। আনহাতে ড্ৰেগন ফ্ৰিডম নামৰ ইলন মাস্কৰ যানখনে 4গৰাকী যাত্ৰী কঢ়িয়াব পাৰে। গতিকে সুনিতা উইলিয়ামছ আৰু উইলমৰৰ উপৰিও যানখনত আৰু 2জন লোক আছিল, যি বাহনখন চলোৱা আদি কামবোৰ কৰিছিল। আৰু তেওঁলোকে ইমান দিনে আবদ্ধ হৈ থকা মহাকাশচাৰী দুগৰাকীক সুকলমে পৃথিৱীলৈ ঘূৰাই আনে। এই সময়ছোৱাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। ড্ৰেগন ফ্ৰিডম নামৰ যানখনে শব্দৰ প্ৰায় 30 গুণ বেগত পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি লাহে লাহে নিজৰ কক্ষপথ সৰু কৰি আনে। এসময়ত পৃথিৱীৰ ওচৰ চাপি ই বায়ুমণ্ডলত প্ৰৱেশ কৰে। সেই সময়ছোৱাত বায়ুৰ লগত হোৱা ঘৰ্ষণৰ ফলত উষ্ণতা প্ৰায় 1600 ডিগ্ৰীতকৈও বেছি হৈ যায়। এই সময়ছোৱাত কোনো ৰেডিঅ' যোগাযোগ বা কেমেৰা আদি নাথাকে। বায়ুমণ্ডলত সোমোৱাৰ লগে লগে কিছু তাপমাত্ৰা কমে আৰু পেৰাচুট খোল খাই যায়। তাৰ পাছত যানখনৰ গতিবেগ কমি আহে। পেৰাচুটটোৱে কাম কৰিব পৰা বায়ুৰ ঘনত্ব লাভ কৰাৰ পাছতে পৃথিৱীত লেণ্ডিং কৰিবলৈ সক্ষম হয়। এইবোৰ অনেক ৰহস্য। ক'ত পৃথিৱী আৰু ক'ত মহাকাশ, এইসমূহ আশ্চৰ্যকৰ কাম বছৰ বছৰ ধৰি কৰি অহা হৈছে বিজ্ঞানৰ আশ্চৰ্যকৰ উত্থানৰ জৰিয়তে। আমাৰ দৰে সাধাৰণ লোকৰ বাবে ৰৈ যায় বহু প্ৰশ্ন। কিছুৰ উত্তৰ থাকে, কিছুৰ উত্তৰ বিচাৰি থকা যায়। ধন্যবাদ।